মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আৱাৰ ইংলিছৰ লেশ্যন নম্বৰ 3 এই ভিজিট টু কাজিৰঙা এই লেশ্যনটি মই তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা কি দিয়া আছে, এই ভিজিট টু কাজিৰঙা। এই ভিজিট মানে হৈছে দৰ্শন কৰা বা ভ্ৰমণ কৰা বুজাইছে ইয়াতে, ঠিক আছে। তো এই ভিজিট টু কাজিৰঙা মানে হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন বা ভ্ৰমণ। এই যিটো পাঠ আছে এই পাঠটোত ৰুবি নামৰ এজনী ছোৱালীয়ে তাইৰ মাক দেউতাকৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ গৈছিল বা ভ্ৰমণ কৰিবলৈ গৈছিল। তাই তাত কি কি দেখা পালে সেই পাঠটোৰ জৰিয়তে তাই বৰ্ণনা কৰিছে। গতিকে আমি ধুনীয়াকৈ পঢ়ো আহাচোন। এতিয়া চোৱা, প্ৰথম বাক্যটো কি দিছে, ৰুবি কুড নট শ্লিপ এট নাইট। অৰ্থাৎ ৰুবি কুড নট শ্লিপ এট নাইট, অৰ্থাৎ ৰুবিয়ে ৰাতি শুব পৰা নাছিল বা তাইৰ টোপনি অহা নাছিল। এতিয়া ৰুবি কোন হয়? ৰুবি হৈছে এজনী ছোৱালীৰ নাম। তাইৰ ৰাতি শুব পৰা নাছিল বা তাইৰ টোপনি অহা নাছিল। She kept on wondering about the animals and the birds that she was going to see the next day. আৰু এবাৰ পঢ়িছোঁ চোৱা, she kept on wondering about the animals and birds that she was going to see the next day. কিহৰ কাৰণে তাই শুব পৰা নাছিল বা তাইৰ টোপনি অহা নাছিল? কাৰণ তাই ভাবি আছিল, কিহৰ বিষয়ে ভাবি আছিল? জীৱ জন্তু, চৰাই চিৰিকটি আদিবোৰৰ বিষয়ে তাই ভাবি আছিল, যিবিলাক তাই অহাকালি চাবলৈ যাব। ক'ত চাবলৈ যাব? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ তাই চাবলৈ যাব। গতিকে সেইবোৰৰ কথা তাই ৰাতি শোৱাৰ সময়ত ভাবি আছিল, সেইকাৰণে তাইৰ টোপনি অহা নাছিলে। এতিয়া নেক্সট কি হ'ল চোৱাচোন। দ্য নেক্সট মৰ্ণিং she got ready very early. নেক্সট মৰ্ণিং অৰ্থাৎ পিছদিনাখন ৰাতিপুৱা তাই অতি সোনকালে বিচনাৰ পৰা শুই উঠিছিল আৰু উঠি কি হৈছিল? তাই ৰেডি হৈছিল। কিহৰ কাৰণে ৰেডি হৈছিল? তাই এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাবৰ কাৰণে তাই সোনকালে উঠিছিল আৰু উঠি তাই ৰেডি হৈছিল, ঠিক আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যাবৰ কাৰণে। নেক্সট চোৱাচোন, she packed her backpack, got dressed and waited for her parents. তাই কি কৰিছিল? তাইৰ যিটো পিছফালে তাই বেগ ল'ব, সেই বেগটোত তাইৰ বাবে যিবোৰ প্ৰয়োজনীয় বস্তু আছিল, সেই প্ৰয়োজনীয় বস্তুবিলাক সেই বেগটোত পেকিং কৰিছিলে বা ভৰাই লৈছিলে। আৰু তাই কি কৰিছিল? গট ড্ৰেছ, অৰ্থাৎ তাই কাপোৰ পিন্ধিছিল আৰু তাইৰ মাক দেউতাকৰ কাৰণে অপেক্ষা কৰি আছিল। কিহৰ কাৰণে অপেক্ষা কৰিছিল? তাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যাবৰ কাৰণে। নেক্সট কি হ'ল চাৱাচোন, আহাচোন। এট এৰাউণ্ড 7 in the morning, her father ৰাজেন বৰুৱা started the car. At around 7 in the morning, অৰ্থাৎ ৰাতিপুৱা প্ৰায় 7টামান বজাত হাৰ ফাদাৰ অৰ্থাৎ তাইৰ দেউতাকৰ নাম কি আছিলে? ৰাজেন বৰুৱা আছিল। তাইৰ দেউতাক ৰাজেন বৰুৱাই সিহঁতৰ যিখন গাড়ী আছিলে এই গাড়ীখন কি কৰিছিল? ষ্টাৰ্ট কৰিছিলে, ঠিক আছিলে। তাৰপিছত কি হ'ল চোৱাচোন। He looked at Ruby and said. He looked at Ruby. ই মানে কাৰ কথা কৈছে? ৰাজেন বৰুৱাৰ কথা কৈছে, অৰ্থাৎ দেউতাকৰ কথা কৈছে। He looked at Ruby. দেউতাকে ৰুবিৰ ফালে চাইছিল। And said, আৰু কৈছিল, wear your seat belt Ruby. দেউতাকে ৰুবিক কি কৈছিল? যে ৰুবি তুমি ছিট বেল্ট লগাই লোৱা। যেনেকৈ মাৰুতি কাৰত বা বিভিন্ন গাড়ীত কি থাকে? ছিট বেল্ট থাকে। সেই ছিট বেল্টডাল লগাই ল'বলৈ দেউতাকে ৰুবিক কৈছিলে। নেক্সট কি হ'ল চোৱাচোন। Oh, I forgot out of excitement, Ruby said. তাৰপিছত দেউতাকে যেতিয়া ক'লে যে তুমি ছিট বেল্ট লগাই লোৱা, তেতিয়া ৰুবিয়ে ক'লে যে মই এক্সাইটমেণ্টতে কি কৰিলোঁ? ছিট বেল্ট লগাবলৈ মই পাহৰিয়ে গৈছিলোঁ। অৰ্থাৎ তাই যিহেতু কাজিৰঙা যাবলৈ বহুত এক্সাইটেড হৈ আছিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবৰ কাৰণে, তাত থকা জীৱ জন্তুবোৰ চাবৰ কাৰণে। তাই ৰাতিও টোপনি ভালকৈ অহা নাছিল সেইবোৰৰ বিষয়ে ভাবি। গতিকে এক্সাইটমেণ্টতে তাই ছিট বেল্ট লগাবলৈও পাহৰি গৈছিলে। Her mother, Rubina Barua, smiled, looking at her and said, sleep for a while, sweetheart. Her mother, অৰ্থাৎ তাইৰ মাকৰ নাম কি আছিলে? ৰুবিনা বৰুৱা আছিল। তাইৰ মাক ৰুবিনা বৰুৱাই স্মাইল্ড লুকিং এট হাৰ, তাইৰ ফালে চাই কি কৰিছিল? হাঁহিছিল। হাঁহি ক'লে যে শ্লিপ ফৰ এ হোৱাইল চুইটহাৰ্ট মানে তুমি মৰমত মাতা নাম বুলি। গতিকে এনেকৈ ধৰা কৈছিল যে সোণটি অলপ সময়ৰ কাৰণে তুমি টোপনি যোৱা। আদাৰৱাইজ ইউ উইল নট বি এবল টু এনজয় দ্য চাফাৰী। অন্যথা যদি তুমি এতিয়া টোপনি নোযোৱা তেতিয়াহ'লে
তুমি ছাফাৰী এনজয় কৰিবলৈ নাপাবা। ছাফাৰী কি হয়? চৰাই চিৰিকটি আৰু জীৱ জন্তুবিলাকক সিহঁতৰ প্ৰাকৃতিক বাসস্থানত চাবলৈ কৰা ভ্ৰমণক ছাফাৰী বুলি কোৱা হয়। ঠিক আছে, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চৰাই চিৰিকটি জীৱ জন্তু আদিবোৰ থাকে, হয়নে? গতিকে সেইবোৰ যেতিয়া চাব যাওঁ আমি তাতে কি বুলি কোৱা হয়? ছাফাৰী বুলি কোৱা হয়। গতিকে দয়াকৈ ইয়াতে চোৱাচোন, ইয়াতেও ৱাৰ্ণততো দি থোৱা আছে এই শব্দটোৰ মিনিংটো। ঠিক আছে, গতিকে মাকে কৈছিল যে তুমি অলপ সময়ৰ কাৰণে টোপনি যোৱা, নহ'লে তুমি সেই ছাফাৰী এনজয় কৰিবলৈ নাপাবা, কাৰণ তেতিয়া তোমালোক হয়তো টোপনি লাগিব। ঠিক আছে, তো ছাফাৰী মানে মনত ৰাখিবা, চৰাই চিৰিকটি আৰু জীৱ জন্তুবিলাকক সিহঁতৰ প্ৰাকৃতিক বাসস্থানত চাবলৈ কৰা ভ্ৰমণক ছাফাৰী বুলি কোৱা হয়। এতিয়া নেক্সটটো চোৱাচোন, নেক্সট কি দিছে? নেক্সট দিছে যে ফলোয়িং হাৰ মাদাৰ্ছ এডভাইচ ৰুবি ট্ৰাইড টু শ্লিপ, অৰ্থাৎ ফলোয়িং হাৰ মাদাৰ্ছ এডভাইচ, মাকৰ যি উপদেশ দিলে সেই মাকৰ উপদেশ শুনি ৰুবিয়ে ট্ৰাইড টু শ্লিপ, ৰুবিয়ে কি কৰিলে? টোপনি যাবলৈ চেষ্টা কৰিলে। বাট শ্বি ৱাজ টু শ্লিপ, আৰু তাই শুবৰ কাৰণে তাই এক্সাইট হৈছিল, কাৰণ যদি এতিয়া তাই শুই দিয়ে, যদি এতিয়া তাই টোপনি আহে, তেতিয়াহে তাই ছাফাৰী এনজয় কৰিবলৈ পাৰিব। ঠিক আছে, শ্বি কেপ্ট অন লুকিং আউট থ্ৰু দ্য কাৰ উইণ্ড, আৰু তাই ইমানেই এক্সাইটেড আছিল যে তাই টোপনিও ভালকৈ যাব পৰা নাছিল, আৰু তাই কি কৰিছিল? গাড়ীৰ খিৰিকী দিয়ে, গাড়ীৰ যি কাৰৰ যি উইণ্ড আছিল, গাড়ীৰ যি খিৰিকী দি আছিলে, খিৰিকীৰে তাই বাহিৰলৈ চাই আছিলে। আফটাৰ ছাম টাইম শ্বি ফেল ইনটু দ্য লেপ অফ শ্লিপ উইথাউট ৰিয়েলাইজিং ইট, আৰু অলপ সময়ৰ পিছত তাই গম নোপোৱাকৈ কি হৈছিল? তাইৰ টোপনি আহি গৈছিল। তাই টোপনি যাব বিচৰা নাছিল, কিন্তু অলপ সময়ৰ পিছত তাই অট'মেটিকলি, তাই নিজে গম নোপোৱাকৈ তাইৰ টোপনি আহি গৈছিল, কাৰণ খিৰিকীৰে বতাহ আহি আছিল, হয়নে? তাই ৰাতিও ভালদৰে টোপনি যাব পৰা নাছিল, গতিকে তাইৰ অতি সোনকালে তাই গম নোপোৱাকৈ তাইৰ টোপনি আহি গৈছিল। নেক্সট চোৱাচোন কি দিয়া আছে? ৱেন শ্বি ৱক আপ দে ৱেৰ এট জখলাবন্ধা, আৰু যেতিয়া তাই টোপনিৰ পৰা সাৰ পাইছিল, তেতিয়া সিহঁতকেইটাই, অৰ্থাৎ ৰুবি আৰু মাক দেউতাকে কোনখিনি ঠাই পাইছিল? জখলাবন্ধা নামৰ যিখিনি ঠাই আছে সেই ঠাইখিনি সিহঁতে পাইছিল। হাৰ ফাদাৰ ষ্টপ দ্য কাৰ এট এ বিউটিফুল ৰেষ্টুৰেণ্ট নেমড বঞ্জাৰা, আৰু তাইৰ দেউতাকে বঞ্জাৰা নামৰ এখন ধুনীয়া ৰেষ্টুৰেণ্টত বা হোটেলত গাড়ীখন ৰখাইছিলে, যিহেতু সিহঁতকেইটা ৰাতিপুৱাই গৈছিল, হয়নে? গতিকে এখন ধুনীয়া ৰেষ্টুৰেণ্টত সিহঁতে গাড়ীখন ৰখাইছিল, আৰু সেই ৰেষ্টুৰেণ্টখনৰ নামত ৰাখিবা বঞ্জাৰা আছিলে। দে হেড দেয়াৰ ব্ৰেকফাষ্ট, আৰু তাত সিহঁতে সেই ৰাতিপুৱাৰ আহাৰ খাইছিল, যিহেতু সিহঁতে ৰাতিপুৱাই গৈছিল, গতিকে ভোক লাগিছিল, ৰাতিপুৱাৰ আহাৰ সিহঁতে ক'ত খাইছিল? জখলাবন্ধাৰ বঞ্জাৰা নামৰ যিখন হোটেল আছিল তাত সিহঁতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। শ্বি কেপ্ট অন আস্কিং হাৰ ফাদাৰ হাউ ফাৰ ইজ কাজিৰঙা দেউতা, আমি মৰমতে আমাৰ দেউতা বা কিছুমানে পাপা বুলিও কয়, হয়নে? এনেকুৱা ধৰণে তাই কৈছিল, শ্বি কেপ্ট অন আস্কিং হাৰ ফাদাৰ, তাই মাজে সময়ে দেউতাক সুধি আছিল যে দেউতা, আমি কাজিৰঙালৈ আৰু কিমান দূৰ আছে, আৰু কিমান দেৰি পিছত, আৰু কিমান দূৰ গ'লে আমি কাজিৰঙা গৈ পাম, এনেকুৱা ধৰণে দেউতাকক তাই প্ৰায়ে প্ৰশ্নটো সুধি আছিল, কাৰণ তাই বহুত এক্সাইটেড হৈ আছিল কাজিৰঙা ভিজিট কৰিবৰ কাৰণে। উই উইল ৰিচ দেয়াৰ চুন, হেভ পেচেন্স ৰুবি, হাৰ ফাদাৰ ছেইড, তাৰপিছত তাইৰ দেউতাকে তাইক কৈছিল যে আমি অতি সোনকালে তাত গৈ উপস্থিত হ'ম, গতিকে তুমি অলপমান ধৈৰ্য ধৰা ৰুবি, আৰু দেউতাকে কি ক'লে? দেউতাকে তাইক সান্তনা দি ক'লে যে আমি অতি সোনকালে সেই ঠাইখিনি গৈ পাম, তুমি অলপমান কেৱল ধৈৰ্য ধৰা। আফটাৰ হেভিং দেয়াৰ ব্ৰেকফাষ্ট দে ৰিজিউম দেয়াৰ জাৰ্ণি, তাৰপিছত সিহঁতকেইটাই, অৰ্থাৎ ৰুবি আৰু মাক দেউতাকে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ আকৌ যাত্ৰা আৰম্ভ কৰিলে। ক'লৈকে যাবলৈ ধৰিলে? আকৌ সেই কাজিৰঙা অভিমুখে যাবলৈ ধৰিলে। নেক্সট কি হ'ল আমি চাওঁ আহাচোন। আফটাৰ ছাম টাইম দে ৰিচ বুঢ়া পাহাৰ, আৰু কিছু সময়ৰ পিছতে বা অলপ সময়ৰ পিছতে সিহঁতকেইটাই বুঢ়া পাহাৰত উপস্থিত হৈছিল। দ্য বিউটিফুল চিনাৰী আউটছাইড ফেচিনেটেড হাৰ, বাহিৰৰ যি ধুনীয়া দৃশ্য আছিল, হয়নে? গছ গছনিৰে ভৰা যি দৃশ্য আছিল, সেই দৃশ্যবোৰে তাইক বৰ মোহিত কৰি পেলাইছিল, মানে তাইৰ বহুত বেছি ভাল লাগিছিলে সেই দৃশ্যবোৰ চাই। দেয়াৰ ৱাজ দ্য হিল অন দ্য ছাইড
and the other side was very steep. তাত কি আছিলে এফালে পাহাৰ আছিল আৰু আনফালে কি হৈছিল এনেকুৱা ধৰণৰ থিয় আছিল আনফালে পাহাৰ আছিল আনফালে ধৰণৰ বহুত এনেকুৱা ধৰণৰ থিয় পাহাৰৰ নিচিনা আছিলে ঠিক আছে then rows of beautiful trees on both sides of the road started আৰু সেই ৰাস্তাটোৰ দুয়োফালে ধুনীয়া ধুনীয়া গছবোৰৰ শাৰীবোৰ আৰম্ভ হৈছিল আৰু লাইন বাই লাইন কি আছিলে গছবোৰ আছিলে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গছবোৰ আছিলে she was mesmerized by the beauty of the road তাই সেই যে ৰাস্তাটোৰ ধুনীয়া দৃশ্য দেখি তাই কি হৈছিল বৰ আকৰ্ষিত হৈছিল মানে তাই বহুত বেছি ভাল লাগিছিল তাই বহুত বেছি আনন্দ লাগিছিল তাই চাইয়ে আছিল বহুত বেছি তাই আকৰ্ষিত হৈছিল ঠিক আছে her father stopped the car and they clicked some pictures আৰু তাইৰ দেউতাকে সেই ধুনীয়া দৃশ্য দেখি গাড়ীখন কিছু সময়ৰ কাৰণে ৰখাইছিলে আৰু সিহঁতে তাত কি কৰিছিল ফটো উঠিছিলে হয় না আমি যেতিয়া কৰিবলৈ যাওঁ আমি কি কৰোঁ ধুনীয়াকৈ ফটো উঠো হয়নে ফটো উঠি আমি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰোঁ বা আমি গেলাৰীত ছেভ কৰি থওঁ ঠিক আছে তেনেকুৱা ধৰণে কি কৰিছিল তাইৰ দেউতাকে গাড়ীখন ৰখাইছিল আৰু তেওঁলোকে একেলগে গোটেইকেইজনে মিলি ফটো তুলিছিলে নেক্সট কি হ'ল আমি চাওঁ আহাচোন ফাইনেলি আফটাৰ এৰাউণ্ড 4.5 hours they reached কাজিৰঙা আৰু অৱশেষত 4 ঘণ্টা 30 মিনিটমান পিছত সিহঁতকেইটাই কাজিৰঙাত উপস্থিত হ'ল অৰ্থাৎ ঘৰৰ পৰা 7টাত গৈছিল 7:04 হৈছে 11 বাজি 30 মিনিটমানত সিহঁতকেইটাই ক'লৈ গৈ পাইছিল এই কাজিৰঙা গৈ পাইছিল বা কাজিৰঙাত উপস্থিত হৈছিল her father already booked a safari jeep 2 days back তাইৰ দেউতাকে ইতিমধ্যে her father already booked তাইৰ দেউতাকে ইতিমধ্যে কি কৰিছিল বুক কৰিছিলে এখন সাফাৰি জীপ বুকিং কৰি থৈছিলে এতিয়া তোমালোকে যিসকল কাজিৰঙাত গৈ পাইছা তোমালোকে জানাই নিশ্চয় যে আগতীয়াকৈ কি কৰিব লাগে বুকিং কৰি থব লাগে ঠিক আছে এইটো সিস্টেম কেতিয়াবা চেঞ্জ হৈ থাকে আগতীয়াকৈ প্ৰায়ে এইটো বুক কৰি থব লাগে গতিকে তাইৰ দেউতাকে অৰ্থাৎ ৰবিৰ দেউতাকে অলৰেডি ইতিমধ্যে এখন সাফাৰি জীপ 2 দিন আগতে বুকিং কৰি থৈছিলে but the afternoon safari starts at 1:30 p.m. কিন্তু আবেলিৰ যি সাফাৰি যাত্ৰা হেয়া 1:30 আৰম্ভ হয় so they still had some free time এই কাৰণে সিহঁতৰ আৰু অলপ আজৰি সময় আছে বা সিহঁতে আৰু অলপ আজৰি সময় পাইছিল কাৰণ ঘৰৰ পৰা 7টাত গৈছিল 4:30 ঘণ্টামান পিছত সিহঁতে কাজিৰঙাত উপস্থিত হৈছিল অৰ্থাৎ প্ৰায় 11:30 মানত কাজিৰঙা উপস্থিত হৈছিল আৰু সাফাৰি কেতিয়া ষ্টাৰ্ট হ'ব সাফাৰি ষ্টাৰ্ট হ'ব 1:30 গতিকে 1-2 ঘণ্টামান সময় তেওঁলোকৰ হাতত আছিলে they had their lunch in a restaurant near Gohra আৰু সিহঁতে কি কৰিছিল সেই গহৰাৰ এখন হোটেলত সিহঁতে দুপৰীয়াৰ আহাৰ খাই লৈছিল ঠিক আছে কাৰণ কেইটা আগতীয়াকৈ দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল কিহৰ কাৰণে কাৰণ 31 ৰ পৰা তেওঁলোকে বা সিহঁত কেইটা কি কৰিব সাফাৰি যাব অৰ্থাৎ এই যিবোৰ জীৱ-জন্তু আছে হয়নে এইবোৰ গছ-গছনি আদিবোৰ সিহঁত কেইটাই চাবলৈ যাব সেইকাৰণে আগতীয়াকৈ সিহঁতে দুপৰীয়াৰ লাঞ্চ গ্ৰহণ কৰিছিলে her father told her that Gohra is the central range of Kaziranga where most tourists like to go তাইৰ দেউতাকে কৈছিল ৰবিহঁতক কৈছিল যে গহৰাই হ'ল কাজিৰঙাৰ মধ্য পৰিষদ মানে একেবাৰে মাজৰ ঠাইখিনি চেন্ট্ৰেল ৰেঞ্জ ঠিক আছে য'ত বেছিভাগ পৰ্যটকে যাবলৈ ইচ্ছা কৰে মানে কাজিৰঙাত আহিলে বেছিভাগ পৰ্যটকে তালৈকে আহে ঠিক আছে নেক্সট ওয়াজন